হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। মই গোলাবালি কৈছোঁ ডাক হেচাৰীৰ পৰা। বন্ধুসকল, আজি আপোনালোকক দেখাম যে আমি কিমান পোৱালি আছে আমাৰ টোটেল ইয়াত। আমাৰ ইয়াত 3000 পোৱালি আছে, পাতিহাঁহৰ পোৱালি। এইটো ৰুমত আছে আৰু এইটো ৰুমত যিটো দেখালোঁ আমি অলপ আগত ভিডিঅ'ত, এইটো ৰুমত আছে আৰু এই ডাঙৰ এটা ৰুমত আছে। এয়া চাওক, এইবিলাকৰ বয়স আজি 5 দিন। এয়া চাওক, এইবিলাক পোৱালি চাওক, এইবিলাকৰ বয়স আজি 5 দিন হৈছে। এয়া চাওক, এনেকুৱা আমি ৰুমত ভাগ ভাগকৈ ৰাখোঁ, অলপ অলপকৈ 500 1000কৈ পোৱালি ভাগ ভাগকৈ ৰাখোঁ। এনেকুৱা ধৰণৰ পোৱালি যদি আপোনালোকক লাগে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিলে হ'ল। আমাৰ লগত এনি টাইম আমাৰ ইয়াত 3000 4000 5000 পোৱালি থাকে। এনেকুৱা ধৰণৰ পোৱালি যদি আপোনালোকক লাগে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিলে হ'ল। এয়া চাওক পোৱালি, এনেকুৱা ধৰণৰ পোৱালি যদি লাগে মোৰ লগত কণ্টেক্ট কৰিলে হ'ল। যিকোনো ধৰণৰ পোৱালি মোৰ পৰা ল'ব পাৰিব অতি কম মূল্যত। মোৰ নাম্বাৰ হ'ল 9741935624। এইটো নম্বৰত যোগাযোগ কৰিলে আমাক পাব। আৰু আমাৰ এইটো নম্বৰতো হোৱাটছআপ বা ইউটিউব চেনেল খোলা আছে। এইটো নম্বৰতে আপোনালোকে যদি হোৱাটছআপত মেছেজ দিব পাৰে, ভইচ মেছেজ, আমি আপোনাক উত্তৰ দিম। ভইচ মেছেজ দিলে আমি উত্তৰটো দিব পাৰিম। আপুনি যদি লেখি উত্তৰ দিয়ে তাহলে আমি ইংলিছ ইমান ধৰিব নোৱাৰোঁ, আমি অসমীয়া ধৰিব পাৰোঁ। যদি লেখি উত্তৰ দিয়ে তেনেহ'লে অসমীয়াত দিব, আমি উত্তৰ আপোনাক অসমীয়াতে কৈ দিম। আমি ইংলিছ ইমান ধৰিব নোৱাৰোঁ। এনেকৈ যদি আপোনালোকক পোৱালি লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিলে হ'ল। যিকোনো ধৰণৰ পোৱালি মোৰ পৰা ল'ব পাৰিব বন্ধুসকল। খাকী কেম্বেল হওক, হোৱাইট পেকিং হওক। আমি চাইছে বন্ধুসকল, আমি অলপ দিন আগত হোৱাইট পেকিং হাঁহ, যিটো ব্ৰইলাৰ হাঁহ বুলি কয়, আমি 25 পিচ ব্ৰইলাৰ হাঁহ বিক্ৰী কৰিছোঁ আৰু অলপ ব্ৰইলাৰ হাঁহ ৰাখি দিছোঁ। আমাৰ 7 তাৰিখে ব্ৰইলাৰ হাঁহৰ পোৱালি আহি আছে, 2000 ব্ৰইলাৰ হাঁহৰ পোৱালি আহি আছে। তাৰ পৰা মই ভাবিছোঁ 200 পোৱালি আমি ৰাখি দিম জানুৱাৰীত বিক্ৰী কৰিবৰ কাৰণে মাংস। আপোনালোকেও পুহিব পাৰে ব্ৰইলাৰ হাঁহ। আৰু যদি ব্ৰইলাৰ হাঁহ নোপোহে তেনেহ'লে এইবিলাক লোকেল পাতি হাঁহ পুহিব পাৰে, যিটো জানুৱাৰীত মানে বহুত এটা দাম যায় হাঁহৰ মাংসৰ। জানুৱাৰী ফেব্ৰুৱাৰী 2টা মাহ আমি ব্ৰইলাৰ হাঁহ 1500 টকা যোৰা বিক্ৰী কৰিছোঁ। আৰু লোকেল পাতি হাঁহ যিটো আছে এইটো পুছ মাছত আপুনি 600 700 800 এনেকৈ বিক্ৰী কৰিব পাৰিব। আপোনালোকৰ যদি পোৱালি লাগে তেনেহ'লে ল'ব পাৰিব বন্ধুসকল। আপুনি যদি 500 পোৱালি পোহে মিনিমাম আপুনি 1 লাখ টকা কামাই কৰিব পাৰিব। আপোনাৰ যদি কোনোবা ডাউট থাকে যে কেনেকৈ 1 লাখ কামাই কৰিম, পোৱালি 500 হাঁহৰ পোৱালি পুহিলে কেনেকৈ 1 লাখ কামাই হ'ব বা কামানি হ'ব, আমাক ফোন কৰিলেই আমি আপোনাক কৈ দিম যে কেনেকৈ 1 লাখ টকা আপুনি 4 মাহত 500 হাঁহৰ পোৱালি পুহি কামাই কৰিব। মানুহে ক'ব 500 পোৱালি পুহিলে 10,000 বা 1 লাখ 2 লাখ 3 লাখ কামাই হ'ব। এনেকুৱা নহয়, আপুনি 500 পোৱালি পুহিলে মিনিমাম আপোনাৰ 1 লাখ টকা কামাই হ'বই। কেনেকৈ কামাই হ'ব, আপুনি যদি কোনোবা সন্দেহ থাকে তেনেহ'লে আমাক ফোন কৰিলেই হ'ল। আমি আপোনাক বুজাই কৈ দিম কেনেকৈ আপুনি 1 লাখ টকা 500 হাঁহ পুহি কামাই কৰিব। আমি কৰিম বা আমি কৰি আছোঁ, জানো। আমি 6-7 বছৰৰ পৰা এইটোৰ লগত লাগি আছোঁ। কেনেকৈ কি কৰা যাব আমি জানো। চাওক, আমি ব্ৰুডিং কৰিলে পোৱালিবিলাক ইমান মৰ্টেলিটিও নহয়। কিয়াৰ কাৰণে আমি বেছিকৈ এক জেগাত নাৰাখোঁ, ৰাখিলেও আমি এটা ছিষ্টেমত ৰাখোঁ। এনেকৈ পোৱালি ৰাখিলে আপোনাৰ পোৱালি মৃত্যু হাৰ বহুত কম হ'ব। চাওক, এইবিলাক পোৱালি যদি আপোনালোকৰ লাগে তেনেহ'লে ল'ব পাৰিব। আৰু যদি পোৱালি পুহোঁতে আপোনাৰ কিবা ডিষ্টাৰ্ব হয় আমাৰ নম্বৰত ফোন কৰিলেই হ'ল। আমি আপোনাক শিকাই দিম, বা যদি আপুনি নাজানে আমি কৈ দিম এনেকৈ ব্ৰুডিং কৰক বা এনেকৈ পোহক। আমাৰ পৰা পোৱালি লওক আৰু নলওক এইটো বেলেগ কথা, আপুনি আমাক সুধিব পাৰে। আপুনি যদি কিবা বস্তু জানিব আছে মোৰ পৰা জানিব পাৰে যে দাদা এনেকুৱা আমি কৈ দিম আপোনাক যে এনেকৈ আমাৰ শিকালে পইচা নালাগে, আমি কৈ দিম। আপুনি আমাক পইচা দিব নালাগে, আপুনি শিকক, ভালকৈ ফাৰ্ম কৰক। আমাৰ অসমত বহুত এটা মানে ইনকাম কৰা ৰাস্তা ওলাক, সেইকাৰণে আমি কৈ আছোঁ আপোনালোকক। যদি কিবা জানিব লগা আছে তেনেহ'লে আমাক ফোন কৰিলে হ'ল বা হোৱাটছআপত ভইচ মেছেজ দিলে হ'ল, আমি আপোনাক কৈ দিম কি কৰিব লাগিব। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব।
আৰু আপোনাৰ সৰু ভাইটি নিচিনা মোক অলপ ছাপোৰ্ট কৰিব, হেল্প কৰিব, অলপ সহায় কৰিব। আজিৰ ভিডিঅ'টি ইমানেই দাদা, ভাল থাকক, সুস্থ থাকক। জয় আই অসম। ধন্যবাদ বন্ধুসকল।